Hello everyone, আজি আমি ভিডিওত কথা পাতিম আহোম ডাইনেষ্টিৰ বিষয়ে যিটো টপিকৰ উইথ ইজ এপিএসসি হোক বা এডিআরই হোক এসআই হোক যিকোনো এক্সাম আছে আমাৰ অসম গভৰ্ণমেণ্টৰ আহোম ডাইনেষ্টি বা তাৰ ৰজাসকলৰ বিষয়ে সদায় সোধা যায় আৰু এইখিনি আমি নিজেও জানিব লাগে যে আহোমসকলৰ বিষয়ে যেহেতু তেখেতসকলে 600 বছৰ ৰাজত্ব কৰিছিলে আৰু এইখিনি মানে কোৱেশ্চন বহুত আহি থাকে তো আমিও জনাটো দৰকাৰ হয় আৰু কোনোবা যদি নতুন হয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এটো মই দুটা পাৰ্টত ৰাখিম যেহেতু আহোম হিষ্ট্ৰীটো বহুত দীঘল হয় আৰু ফাৰ্স্ট ভিডিওটো আপোনালোকে বুজি পাইছে নে নাই পোৱা হেতু জনাব তাৰ পিছত মই সেকেন্ড ভিডিওটো তেনেকৈ লৈ যাম প্ৰথম কথা হ'ল এতিয়া আমি ষ্টাৰ্টিং সদায় হ'ব আমাৰ চাউলুং চুকাফাৰ পৰা তো তেখেতে আহিয়ে যোনটো আমাৰ এতিয়া বৰঅসম যোনখন হৈছিল ন পিছলৈ গৈ হেতুৰ ভেটিটো ৰাখিছিলে আমাৰ চাউলুং চুকাফাই কিন্তু চাউলুং চুকাফা আগৰ পৰাই অসমৰ মানুহ নাছিলে মানে তেখেত অৰিজিনালি অসমতে নাছিলে তেখেত ক'ৰ পৰা আহিছিলে এই মিয়ানমাৰৰ মংমাও জেগাডখৰৰ পৰা আহিছিলে কি পৰ্বত পাৰ হৈ আহিছিলে পাটকাই হিলছ পাৰ হৈ তেওঁ অসমত সোমাইছিলে আৰু প্ৰথম আমাৰ কেপিটেল আহোমৰ কেপিটেল পাতিছিলে চৰাইদেউত মই এইখিনি আকৌ ডিটেইলছত কম তো মই অকমান কাহিনী হিচাপে গৈছো কাহিনী হিচাপে ক'লে কি হ'ব আমাৰ বস্তুখিনি মনত ৰাখিব আৰু মই ভিডিওটোত আপোনালোকক যিমান পাৰো বস্তুখিনি মনত ৰখাই দিবলৈ চেষ্টা কৰিম যাতে এবাৰ চালে আপোনালোকক হৈ যায় ফোকাসত চাব খালি কাহিনী হিচাপে তো মংমাৰ পৰা তেওঁ পাটকাই হিলছ পাৰ হৈ আমাৰ অসমত প্ৰৱেশ কৰিছিলে আৰু হুমাই প্ৰথম এটা ৱৰ্ড কৈছিলে মুংডুং চুনখাম সো এই মুংডুং চুনখাম যোনটো শব্দ আছে এটো পৰীক্ষাত আহে যে মুংডুং চুনখামৰ মিনিংটো কি এ কান্ট্ৰি ফুল অফ গোল্ডেন ফিল্ডস বা গোল্ডেন ল্যান্ডস তো হেনেকে বেলেগ আহিব পাৰে সো গোল্ডেন ল্যান্ডস বুলি হেনেকে মুখস্থ মানে মনত ৰাখিব যে আমাৰ গুটে অসমত খেতি সেতি হয় ন হেখিনি দেখিয়া চাগে কৈছিলে তেওঁ এতিয়া তেখেতৰ ষ্টাৰ্টিংটো তেখেতৰ নামটো কি আছিল চাউলুং চুকাফা 1228 টু 68 এতিয়া তেখেত কোনটো ব্ৰাঞ্চৰ আছিল বুলি যদি হুদে তে সান ব্ৰাঞ্চৰে আৰু টাই বা থাই ফ্যামিলিৰ তেখেত আছিল তেখেতে মংমাও 1215 দিছিলে কিছুমান ফ্যামিলি ৰিজনছৰ কাৰণে আৰু যেতিয়া তেখেতে আহি মেলি ঘুমাইছিলে या বহুখিনি বেলেগ মানুহ আছিল বা কমিউনিটি আছিল তেখেতসকলক কিছুমানক ডিপ্লোমেসি আৰু কিছুমানক ফোৰ্স বা তেখেতসকলৰ যোনটো মানে যুদ্ধ কৰিছিলে তো হেনেকে গৈ মেলি তেখেতে নিজৰ থিতাবিটো পাতিছিলে তাৰ পিছত তেওঁ 1253 চনত যোনটো আমাৰ ফাৰ্স্ট ক্যাপিটেল অফ আহোমৰ কি হয় চৰাইদেউ হয় 1253 এটো কোৱেশ্চন বহুত জায়গাত আহে তো এটোটো মুখস্থ হৈ যাব এতিয়া যে প্ৰথম ক্যাপিটেল কোনে হাজিছিলে চাউলুং চুকাফাই কোত হাজিছিলে চৰাইদেউত 1253 sacrificed horses to mark a settlement মানে ঘোড়া এটা বলি দি মেলি এনেকে কৰিছিল আৰু তাৰ পিছত এইখিনি বাৰু বাকিখিনি আছে কিন্তু মেইন আৰু এটা কোৱেশ্চন আহে যে তেখেতৰ লগত আহিছিলে কোন দুজন মানুহ আহিছিলে হয় না দুজন বিষয় বৰগোহাঁই আৰু এজন আহিছিলে বুঢ়াগোহাঁই পিছত এইখিনি কি হ'ল এতিয়া মানে পিছত গৈ বহুত হেভি মন্ত্ৰীখিনি এনেকুৱা টাইটেল থকা খিনি আছিল হয় না এতিয়াও আছে বৰগোহাঁই বুঢ়াগোহাঁই মানুহ আপোনালোকে এতিয়া চাই থকা মানুহ বহুত আছে চাগে বৰগোহাঁই বুঢ়াগোহাঁই তো আপোনালোক আহোমৰ সেই তেতিয়া অহা মানুহৰ সেই মন্ত্ৰী লেভেলৰ মানে আপোনালোকৰ সেই টাইটেলটো আছে এতিয়া আহিলে চাউলুং চুকাফাৰ পাছত ৰজাটোতো বহুত আহিছিলে চুকাফাৰ পাছত কিন্তু আমি সবৰে নামটো মুখস্থ ৰাখিব নালাগে কিছুমান ইম্পৰ্টেন্ট ৰজা আছে তেখেতসকলৰ আমি মনত ৰাখিম চুকাফা পাছতে আহে সুতেউফা যদি এটো কোৱেশ্চন আহে ন আহোমৰ সেকেন্ড ৰজাজন কোন আছিল ফাৰ্স্ট তো আমি সবে জানো যে চাউলুং চুকাফা আছিল সেকেন্ড জনৰ নাম আছিল সুতেউফা ঠিক আছে তো সেকেন্ড জনৰ নামটো আছিল সুতেউফা ঠিক আছে তাৰ পিছত সুবিনফা সুক্ৰাংফা এনে গৈ আছে তেখেতসকলৰ গুটেখিনি কথা জানিব নালাগে কিন্তু কেজন মানৰ মানে কি কামটো কৰিছিল হেতু জানিব লাগিব যেনেকৈ সুবিনফাই হাতঘৰিয়া আহোমটো আনিছিলে এটা হাতঘৰিয়া আহোম মানে এই নোবেল একদম মেইন যোনখিনি আছিল তো তেখেতসকলৰ কোন আছিল প্ৰথম এটা আছিল চাউফা বাইলুং তাপা আছিল মোহন তাৰপিছত বৰগোহাঁই বুঢ়াগোহাঁই মই কৈ দিছো আপোনালোকে শুনি যাওক বৰগোহাঁই বুঢ়াগোহাঁই তাপা আছিলে এটা আছিলে আপোনাৰ গগৈখিনিক আৰু এটা শব্দ কয় মই এটা বৰ্তমান মনত পৰা নাই হেনেকে হাতঘৰিয়া আহোম আছিলে আপোনালোকে জাস্ট হাতঘৰিয়া আহোমটো কোনে আনিছিলে হেতু মনত ৰাখিব যদি কোৱেশ্চন আহে যে হাতঘৰিয়া আহোম কোনে আনিছিলে সুবিনফাই আনিছিলে তাৰ পিছত আহিলে সুকাংফা ফাৰ্স্ট মেৰিজ এলায়েন্স উইথ কমতাৰ লগত প্ৰথম বিবাহ মানে বিয়াৰ সম্বন্ধ এটা কোনে কৰিছিলে সুকাংফাই কৰিছিলে তাৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চন বা ইম্পৰ্টেন্ট ৰজাজন হ'ল সুদাংফা চুকাফাৰ পাছত মই আটাইতকৈ ইম্পৰ্টেন্ট বুলি কম সুদাংফা বা বামুণী কোঁৱৰ যোনে প্ৰথম হিন্দু কৰণেশ্যন চেৰিমনি কৰিছিলে মানে আহোমসকলৰ এটা নিজৰ ষ্টাইল আছে বা নিজৰ এটা হেৰি কৰা মানে নিজৰ এটা আছে ন ষ্টাইলত কৰে তেখেতসকলে সোমদেউ বুলি আছিলে সোমদেউ তো তেখেতক পূজা কৰে তো তেনেকুৱা ধৰণে আছিলে কিন্তু প্ৰথম হিন্দু কৰণেশ্যন চেৰিমনি কোনে কৰিছিলে
চুডাংফাৰ আন এটা নাম বামুণী কোঁৱৰ তো তেখেতে কৰা সেই উৎসৱটোৰ নাম আছিলে চিঙৰি ঘৰ উঠাও বহুতকেইটা আছে পাতঘৰ হলংঘৰ এনেকৈ বহুতকেইটা আছিলে এটা আছিলে পাতঘৰ তাৰপিছত আছিলে হলংঘৰ আৰু লাষ্টত হয় পাতঘৰ হলংঘৰ আৰু শিঙৰি ঘৰ সেনেকৈ সেইকেইটাত কৰাৰ পাছতে আপুনি ৰজা হ'ব পাৰিব তো তেনেকৈ ষ্টাৰ্টিংটো হৈ যায় মানে আহোমসকলৰ যেতিয়া ৰজা হয় আৰু প্ৰথম হিন্দু কৰণেশ্বৰ চেৰিমনি কোনে কৰিছিলে বামুণী কোঁৱৰ এই নামটো মনত ৰাখিলে হ'ব বামুণী কোঁৱৰ বুলি ঠিক আছে তেখেতকে পিছতে মানে মেইনখিনি ৰজাখিনি আৰম্ভ হৈ যায় তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰজাজন হ'ল যিয়ে বহুত কাম কৰিছে চুহুং মুহুং বা দিহিঙীয়া ৰজা এইটো কুৱেশ্যনটো আহিবই বা আহিয়ে থাকে যে দিহিঙীয়া ৰজাৰ আন এটা নাম কি চুহুং মুহুং আৰু এইজন ৰজাই প্ৰথম হিন্দু টাইটেল লৈছিলে হিন্দু টাইটেল তো ইয়াত মই ধুনীয়াকৈ এখন ছবিৰে এইটো বনাই আনিছোঁ যে দেখিবলৈ একদম হিষ্টৰিক লাগিবৰ কাৰণে বহুত মিলাই মিলি বনাই মেলি আহিছোঁ তো প্ৰথম চুহুং মুহুঙে টাইটেল লৈছিলে স্বৰ্গনাৰায়ণৰ হিন্দু টাইটেল লোৱা প্ৰথমজন আহোম ৰজাৰ নাম কি আছিলে চুহুং মুহুং বা দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ একেজনৰ নামে এই গোটেই তিনিটা হয় আৰু তেখেতে খালি বহুতখিনি কাম কৰিছিলে যিটো পৰীক্ষাত এনেকৈ সুধিব পাৰে তেখেতে প্ৰথম আছিলে যোনে চুতীয়া আৰু আমাৰ কছাৰী তেখেতসকলক আক্ৰমণ কৰি হৰাইছিলে কেতিয়া কৰিছিলে ডেট কেইটা আহিব চুতীয়াসকলক কৰিছিলে 1523 আৰু কছাৰীসকলক কৰিছিলে 1526 তো এইকেইটা চনত মানে তেখেতে কছাৰী আৰু চুতীয়াক হৰাইছিলে তাৰ ৰিলেটেডে আছে আমাৰ আপোনাৰ কি আছিলে সতী কাৰ ৰিলেটেড আছিলে চুতীয়াসকলৰ ৰিলেটেড নীতিপালৰ তেখেত ঘৈণীয়েক আছিলে তো নীতিপালক হৰাই দিছিলে তাৰপিছত তেখেত মৰিবলগীয়া হৈছিলে মানে জপিয়াই দিছিলে যে তো সেইখিনি হৈছিলে এটা মানে কাহিনী হয় গোটেইটো চব ৰিলেটেড ইটো সিটোৰ লগত তাৰপিছত আৰু এটা কুৱেশ্যন বনিব যে ডিফিটেড তুৰ্বক খানক কোনে হৰাইছিলে চুহুং মুহুঙৰ দিনত হৰাইছিলে আৰু তেতিয়া তাৰ লগত জড়িত হৈ আছে মূলা গাভৰুৱে মানে সেই তুৰ্বক খানক মানে যুদ্ধত আক্ৰমণ কৰিবলৈ গৈছিলে কাৰণ তুৰ্বক খানে তেখেতৰ যোনজন স্বামী আছিলে তেখেতক হত্যা কৰিছিলে তো সেইটো কাৰণে মূলা গাভৰুক আমি এতিয়াও মনত পেলোৱা হয় তেখেতক লৈ সোঁৱৰণি কৰা হয় কাৰণ বহুত সাহসেৰে তেওঁ মানে তুৰ্বক খানৰ লগত যুদ্ধ কৰিবলৈ গৈছিলে এইখিনি হৈছে মেইন কথা মূলা গাভৰু কাৰ দিনত মৃত্যু হৈছিলে বুলি যদি সোধে তেতিয়া চুহুং মুহুঙৰ দিনত হ'ব মানে সেনেকৈ কুৱেশ্যন আমি ক্ৰছ কুৱেশ্যন কৰিব লাগিব আৰু কেইটামান তেওঁ ছিষ্টেম আনিছিলে যেনেকৈ ফৈদ ছিষ্টেমত বহুতকেইটা আছিলে মানে আহোমৰ কেইটামান ভাগ কৰি দিছিলে দিহিঙীয়া তাৰপিছত এটা আছিলে চিৰিঙীয়া তাৰপিছত আছিলে টুংখুঙীয়া এই গদাপানীয়ে গৈ টুংখুঙীয়া ফৈদৰ ৰজা হৈছিলে হয়নে টুংখুঙীয়া স্পেলিং নাচাব মই স্পীডত লিখি দিলোঁ দিহিঙীয়া চিৰিঙীয়া টুংখুঙীয়া টিপামীয়া সেনেকৈ আছিলে তো ফৈদ ছিষ্টেম কোনে বনাইছিলে চুহুং মুহুঙে বনাইছিলে তেখেতে আৰু এজন আগতে আমাক দুজন মন্ত্ৰী আছিলে ন বৰগোহাঁই আৰু বুঢ়াগোহাঁই আৰু এজনৰ এণ্ট্ৰি কোনে কৰাইছিলে আমাৰ চুহুং মুহুঙে সেইজনৰ নামটো কি আছিলে বৰপাত্ৰ গোহাঁই ঠিক আছে তো প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিলে সেইটোও নাম আহিব প্ৰথম বৰপাত্ৰ গোহাঁইজনৰ নাম আছিলে কনচেং বৰপাত্ৰ গোহাঁই এইখিনি মই লিখি দিছোঁ আপোনালোকে মনত ৰাখি যাব তাৰপিছত এই ৰজাখিনিৰ পাছত এটা ইম্পৰ্টেণ্ট বস্তু আছে যোনটোক আমি পাইক ছিষ্টেম বুলি জানো তো পাইক ছিষ্টেমৰ কুৱেশ্যন আহিয়ে থাকে পাইক ছিষ্টেম ষ্টাৰ্ট কোনে কৰিছিলে প্ৰতাপ সিংহ বা বুদ্ধি স্বৰ্গনাৰায়ণ তেখেতৰ অকণমান আমি নামখিনি অকণমান চাই লওঁ ইয়াতে মই মেনশ্যন কৰিছোঁ চাগে তো ইয়াত নাই মই নিজে লিখি দিছোঁ ধুনীয়াকৈ প্ৰতাপ সিংহ এই ৰজাকেইজনৰ পাছত এজন বহুত গুৰুত্বপূৰ্ণ ৰজা হয় প্ৰতাপ সিংহৰ আন এটা নাম আছিলে বুদ্ধি স্বৰ্গনাৰায়ণ তেখেত মানে অকণমান বয়সীয়াল আছিলে তেখেতক গজপতি বুলিও কৈছিলে তেওঁ মানে হাতী বহুত ভাল পাইছিলে বা হাতী বহুত ৰাখিছিলে তেখেতৰ নাম সেইকাৰণে গজপতিও আছিলে কিন্তু তেওঁৰ নামতকৈ বেছি তেওঁৰ কামটোহে বেছি গুৰুত্বপূৰ্ণ হয় তেখেতে কোনটো ষ্টাৰ্ট কৰিছিলে পাইক ছিষ্টেম ষ্টাৰ্ট কৰিছিলে গোটেইখিনি পাইক ছিষ্টেমত যদি সোধে যে ছোৱালীও আছিলে নি নাছিলে অল মেলছ বয়স কিমান 16 পৰা 50ৰ ভিতৰত ঠিক আছে এটা গোটত কেইজন পাইক থাকে 4জন পাইক থাকে আৰু এজন পাইকে এইখিনি যে কাম যে কৰে তাৰ বিনিময়ত কি বস্তু পায় সেইটো আহিব সেইটো কি বুলি কয় গা মাটি বুলি কয় আৰু আটাইতকৈ বেছি কুৱেশ্যন হোৱাৰ চান্স থাকে এইখিনি যে বৰাৰ ভিতৰত কেইজন নাহে বৰা হাজৰিকা শইকীয়া আগতে আমাৰ স্কুলত জোকাৰি হয় নাই নাম দি তো আমাৰ সেই উপাধিবোৰৰ এটা মিনিং আছে যেনেকৈ বৰাৰ ভিতৰত থাকে 20জন পাইক শইকীয়াৰ ভিতৰত থাকে 100জন পাইক হাজাৰত হাজৰিকা ফুকনত 6000 আৰু এটা আছে আমাৰ ৰাজখোৱা এই ৰাজখোৱাসকলৰ আণ্ডাৰত থাকে 3000 ঠিক আছে এনেকৈ
হাইৰাৰ্কি এটা আছে মানে তলৰ পৰা এনেকৈ ওপৰলৈ গৈ থাকে কাৰ আণ্ডাৰত কিমানজন পাইক থাকে সেইটো চিষ্টেমত তো এইখিনি বস্তু আপোনালোকে গম পালে যে পাইক কেনেকৈ আছে এইখিনি মুখস্থ কৰি দিব ডাইৰেক্ট এতিয়া মই সেই গোটেইখিনি ৰজাৰ নামো আনিছোঁ কোন চনত আছিলে তেওঁলোকে কৰা কিবা মানে ভাল কি কাম আছে তো এইখন চাৰ্ট আছে মই দেখাম কিন্তু এতিয়া পাইক চিষ্টেমৰ মেৰিট ডিমেৰিট এইবোৰ তেনেকৈ মেইনছ বা APSC এক্সামতে বিশেষকৈ আহে ADR SI এইবোৰত ইমান আহিব নালাগে তথাপিতো এইকেইটা আপোনালোকে নিজে পঢ়ি ল'ব মই এইকেইটা পঢ়ি নিদিওঁ এইকেইটা চাব আৰু ভাল কি হৈছিলে বেয়া হৈছিলে কি তাৰপিছত আৰু এটা চিষ্টেম আনিছিলে এই প্ৰতাপ সিংহৰ দিনতে সেইটোৰ নাম হৈছে পচা চিষ্টেম এই পচা চিষ্টেমটো কাৰ কাৰণে আনিছিলে গম পায়নে আমাৰ হিল ট্ৰাইবছখিনিৰ কাৰণে আমাৰ অসমখনটোতো আগতে ডাইৰেক্ট এনেকুৱা অসমখন ডাইৰেক্ট গোটেইখিনি আহোমে লৈ লোৱা নাছিলে ন এই হিল ট্ৰাইবছ বা আমাৰ হিলত যোনখিনি মানুহ আছে এনেকুৱা হিল ট্ৰাইবছ আছিলে ন এইবোৰ অলপ হিল চিলছ আছিলে তো তাৰ পৰা কিছুমান মানুহে মানে তাৰ যোনখিনি ৰজা আছে তাহাঁতি মানে ভৈয়ামলৈ নামি আহে তাৰপৰা ইয়াৰ বস্তু চস্তুবোৰ কিছুমান মানে লৈ যায়গৈ তো সেই মানুহখিনিৰ কাৰণে কি কৰিছিলে আহোমে পচা চিষ্টেম বুলি আনিছিলে প্ৰভাইডেড ফাৰ্টাইল লেণ্ডছ ফিচাৰিজ এণ্ড পে'মেণ্টছ মানে যাতে তেখেতসকলে ইয়াৰ পৰাই লৈ যাওক আৰু আহি মানে বেলেগৰ পৰা এনেকৈ বেলেগকৈ মানে আহি মেলি একদম টানি আজৰি ল'ব নালাগে ইয়াৰ পৰা ধুনীয়াকৈ তেখেতসকলৰ কাৰণে অলৰেডি থৈয়ে দিব তাৰ পৰাই যাতে আপোনালোকে লৈ যাওক মানে সেইটো চিষ্টেম কৰিছিলে ঠিক আছে সেইটোক কি বুলি কয় পচা চিষ্টেম বুলি কয় ট্ৰাইবছ একনলেজমেণ্ট চিষ্টেম মানে ট্ৰাইবেলসকলক মানে হেৰি কৰিবলৈ আৰু কি বুলি কয় এতিয়া মই শব্দটো মনত নাই পৰা তাৰপিছত সেই মমাই তামুলী মমাই কি আছিলে আমাৰ প্ৰতাপ সিংহৰ দিনতে এজন ভাল বৰবৰুৱা আছিলে তো সেই বৰবৰুৱা যোনটো উপাধি আছে প্ৰতাপ সিংহই উলিয়াইছিলে প্ৰতাপ সিংহই দুটা উলিয়াইছিলে যেনেকৈ চুহুং মুঙে কি উলিয়াইছিলে বৰপাত্ৰ গোহাঁই উলিয়াইছিলে হয় নাই প্ৰতাপ সিংহই দুটা উলিয়াইছিলে এফালে আছিলে বৰবৰুৱা আৰু বৰফুকন এই বৰবৰুৱাৰ প্ৰথমজন যোনজন বৰবৰুৱা হৈছিলে সেইজনৰ নাম আছিলে মোমাই তামুলী বৰবৰুৱা লেজেণ্ডেৰী মানুহ আপোনালোকে শুনিয়ে থাকিব আৰু প্ৰথম বৰফুকনজনৰ নাম আছিলে লাংগি পানিচিয়া এনেকৈ মোৰ স্পেলিংটো ভুল হয় পানিচিয়া এনেকৈ কিবা এটা নামটো আছিলে মানে প্ৰথম কেইজন কোন আহে সুধিব পাৰে তো লাঙি পানিচিয়া আছিলে আৰু প্ৰথম বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা সেই মোমাই তামুলী বৰবৰুৱাই মানে আমাৰ প্ৰতাপ সিংহক আইডিয়া দিছিলে এই পাইক চিষ্টেমৰ কথা তো পাইক চিষ্টেমৰ কথা যেতিয়া আইডিয়াটো দিছিলে তাৰপৰা প্ৰতাপ সিংহই দেখিলে যে এইটো বহুত ধুনীয়া বস্তু কাৰণ আহোমৰ তেতিয়া মানে এনেকৈ ষ্টেণ্ডিং আৰ্মি নাছিলে ষ্টেণ্ডিং আৰ্মি মানে তেখেতসকলৰ মানে আৰ্মি ডাইৰেক্ট ৰিজাৰ্ভত নাথাকে যে একদম ডাইৰেক্টলি থাকিব কোনোবাখিনি আছেই মানে ডাইৰেক্ট গৈ যুদ্ধ লাগিব সেনেকুৱা নহয় তেখেতসকলৰ এই পাইক চিষ্টেমটোৰ পৰা মানে সেই যোনটো আৰ্মি আছে ন সেইখিনিও ইউজ কৰি লৈছিলে তেখেতসকলে বেলেগ সময়ত বেলেগ কাম কৰি থাকে আকৌ যুদ্ধ হ'লে আৰ্মি হিচাপেও কাম কৰি দিয়ে তো দুটা কাম হৈ গৈছিলে সেইটো এটা মেৰিট পইণ্ট আছিলে তাৰ পৰা তেখেতে ভিলেজ ইকনমি যোনটো এটা আমাৰ যোনটো আমি কি বুলি কয় যঁতৰ মাৰো বা আমি শিপিনীসকলৰ চিষ্টেমটো কম্পালচৰি কৰি দিছিলে ফৰ ওমেন ঠিক আছে কম্পালচৰি ফৰ ওমেন স্পিনিং আৰু ৱেভিং কোনে কৰিছিলে মোমাই তামুলী বৰবৰুৱা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এইবোৰ ভিতৰৰ কুৱেশ্যন আমি বেছিকেলি কি কৰোঁ আমি একদম বেছ লেভেলটোত পঢ়ি থাকোঁ হয় নাই যে কোনটো চন কি চন কিন্তু এনেকুৱা কুৱেশ্যনবোৰ অলপ ভিতৰ হয় অকণমান টান সুধিলে এনেকুৱা কুৱেশ্যনবোৰ সুধিব পাৰে তো এইখিনি আহিলে আপোনালোকে পাই যাব এতিয়া বাকীকেইজন ৰজাৰ কথাও মই পঢ়াম বাকীকেইজন যিকেইজন ৰজা আছে আৰু বহুত ৰজা আছে হয় নাই আহোমৰ আপোনালোকে কমেণ্ট কৰিব যে মোক আৰু এটা ভিডিঅ' হিষ্ট্ৰী লাগে নে নালাগে য'ত মই আহোমৰ বাকীখিনি ৰজাৰ কথাও ভালকৈ পঢ়াই দিম ইয়াত লিষ্টখন মই এখন দি দিছোঁ চাওক এতিয়া বহুতখিনি ৰজা আছে প্ৰথমজন চাউলুং চুকাফা চুতেউফা চুবিনফা চুকাংফা চুক্ৰাংফা টিয়খামতি চুডাংফা বামুণী কোঁৱৰ ইম্পৰ্টেণ্ট ৰজা চুজাংফা ইমান ইম্পৰ্টেণ্ট নহয় এইখিনি ইম্পৰ্টেণ্ট নহয় তাৰপিছত আহে চুপিমফা ইম্পৰ্টেণ্ট চুহুংমুং ইম্পৰ্টেণ্ট চুকলেংমুং গড়গঞা ৰজা ইম্পৰ্টেণ্ট এইখিনি মই পিছত পঢ়াম এতিয়া নপঢ়োঁ ঠিক আছে কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু এইটো লাগে নে নালাগে আপোনালোকে কমেণ্ট কৰিব এতিয়া আহিলে বেটল অফ চামধৰা এইবোৰ বহুত ইম্পৰ্টেণ্ট বেটেল হয় এইবোৰ কেতিয়া কোন আহিছিলে ৰতন শ্বাহ আহিছিলে তাৰপৰা মোগলৰ ৰেছপন্সৰ কোনজন মানুহ আহিছিলে কাছিম খান বুলি আহিছিলে এইখিনি মানে ট্ৰিটি অফ অচুৰৰ আলি কোনখন যুদ্ধৰ পৰা কাৰণে চাইন হৈছিলে বেটেল অফ চামধৰা ট্ৰিটি অফ অচুৰৰ আলি তো এনেকৈ বহুতখিনি আছে যেনেকৈ ট্ৰিটি অফ গিলাজাৰী ঘাট কোনখন যুদ্ধৰ পৰা পাছত চাইন হৈছিলে তো এনেকৈ আৰু বহুতখিনি আছে বহুতখিনি ৰজাৰ কথা আছে তো আজি মই অকণমান বেছখিনিত অকণমান যাতে আহোমৰ হিষ্ট্ৰীটো অকণমান আপোনালোকৰ প্ৰথমখিনি বুজিবলৈ সহায় হওক তো তাৰ কাৰণে মই অকণমান পঢ়ালোঁ বাকী আৰু যদি আপোনালোকক ভিডিঅ' লাগে আহোম হিষ্ট্ৰীৰ ওপৰত কাৰণ আৰু আছে ইয়াত মই এতিয়া মেইনলি অলপ আপোনালোকক অকণমান মানে আভাস এটা দিছোঁ বেছখিনি যাতে কেনে পঢ়িব পাৰে বা কেনে মুখস্থ কৰিব পাৰে কাহিনী হিচাপে কেনেকৈ আৰু ৰজা আছে এতিয়া মই প্ৰতাপ সিংহলৈকে ক'লোঁ ন প্ৰতাপ সিংহলৈকে ক'লোঁ
তো তাৰপিছত আৰু ৰজা আছে যেনেকৈ মই আৰু কেইজনমান ৰজা ইম্পৰ্টেণ্ট কৈ দিছোঁ ৰুদ্ৰসিংহ কথাটো চবেই জানে ৰাজেশ্বৰ সিংহ তাৰপৰা আমাৰ লাচিত বৰফুকনৰ এণ্ট্ৰি হ'বলৈ আছে লাচিত বৰফুকন শৰাইঘাটৰ যুদ্ধ হৈছিলে হয় নাই কোনজন ৰজাৰ দিনত হৈছিলে সেইটো আমি জানিব লাগিব তো তেনেকৈ বহুতখিনি বস্তু আছে আৰু জানিবলগীয়া আপোনালোকে কমেণ্ট কৰিব লাগে নে নালাগে বুজি পাইছে নাই পোৱা কামত আহিছে নাই হা তো আজিৰ ভিডিঅ' ইমানে আছিলে লগ পাম আমি নেক্সট ভিডিঅ'ত